যে কাৰ্যসূচী কি আছিল? আজি চিপকাই আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ আঞ্চলিকৰ এটা বছৰকীয়া যি এনুৱেল ডেলিগেট কনভেনশ্যন। তো ইয়াতে গাঁৱৰ পৰা ৰিপ্ৰেজেণ্ট আহি আৰু বিভিন্ন আমাৰ এই অঞ্চলৰ সমস্যা ছাত্ৰ ছাত্ৰীক লৈ স্কুলৰ যিখিনি পঢ়া শুনা কৰা কলেজৰ যোৱা বিভিন্ন ছাত্ৰ ছাত্ৰীক যি ইয়াত সমাজৰ পৰা যিমান নজৰ বা আমাৰ আঞ্চলিক শাখাৰ যি কৰিবলৈ কাম আছে সেইটো আজি ইয়াত আলোচনা হয়। আৰু অনাগত দিনত তেওঁলোকৰ যিটো গুণভুক্ত শিক্ষাৰ যি এটা নিৰ্দিষ্ট ডাইৰেকশ্যনত কাম কৰিব লাগে সেইটো যাতে তেওঁলোকে পালন কৰে তাৰ কাৰণে বহুত সমাজৰ ব্যক্তিয়ে আহ্বান ৰাখিছে। আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ যি মিছন কোৱালিটি এডুকেশ্যন মুভমেণ্ট সেইটো আমি সদায় চিৰিয়াছলি কাম কৰিবৰ কাৰণে আজি চিপকাই আঞ্চলিকে সিদ্ধান্ত লয়। লগতে ইয়াত অঞ্চলৰ যি ষ্টুডেণ্ট ড্ৰপ আউট আৰু বিভিন্ন ক্ষেত্ৰত ষ্টুডেণ্টবিলাকৰ মানে এণ্টি ছ'চিয়েল এলিমেণ্টছৰ দ্বাৰা যি ইনফ্লুৱেঞ্চ হয় এইবিলাকক যাতে ৰোধ কৰিব পাৰে ইয়াৰ কাৰণে সমাজৰ লগত শিক্ষকৰ লগত আৰু বিভিন্ন শ্ৰেণীত এই অঞ্চলৰ হায়াৰ ছেকেণ্ডাৰী যি চিপকাই হায়াৰ ছেকেণ্ডাৰী দুলিগাঁও বা জালাবিলা বা ইয়াত যিকোনো প্ৰাইভেট স্কুল হওক ইয়াত যিটো আছে ইয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীক লৈ যাতে ভৱিষ্যতত আমি ভাল এটা সমাজ গঠন কৰিব পাৰে তাৰ কাৰণে কাম কৰাৰ কাৰণে আজি ইয়াতে এটা ডিচিশ্যন হয়। লগতে ইয়াত অঞ্চলত যিটো মাটি বাৰী ৰক্ষাৰ ক্ষেত্ৰত ইয়াত গাঁৱৰ মানুহক লৈ ইয়াত গাঁৱৰ যি কমিটিবিলাকক লৈ নিখিল বড়ো ছাত্ৰ সন্থা এই অঞ্চলৰ সুৰক্ষিত কৰাৰ কাৰণে তেওঁলোকে আলোচনা কৰিব আৰু যাতে আমাৰ অঞ্চলত বেআইনী লোকে যাতে আৰু উচ্ছেদ কৰিব নোৱাৰে ইয়াত মানে প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে সেইটো মানে আমি নজৰ ৰাখি নিখিল বড়ো ছাত্ৰ সন্থাই ৰাইজৰ লগত কাম কৰিব যাতে বিভিন্ন ইয়াত জাতি গাৰো ৰাভা বড়ো আমি একেলগে যিটো ইয়াত আছে আৰু মুছলিমো আছে কিছু মানে আমাৰ ইয়াতে বাঙালীও আছে। চ' সকলোৱে ইয়াত এই অঞ্চলত যাতে শান্তি পৰিৱেশ আজি যি আছে এইটো অনাগত দিনতো শান্তিভাৱে যাতে চিপকাই অঞ্চলত থাকিব পাৰে তাৰ কাৰণে আজি সমাজে ইয়াতে মানে আমি আলোচনা কৰা হয়। আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ এই আঞ্চলিকৰ শাখাত বিভিন্ন আমাৰ সমাজৰ যি সংগঠন তেওঁলোকে সহযোগ জনায় যাতে আমাৰ সমাজখন এটা ভাল পৰিৱেশত আমি গঢ়ি তুলিব পাৰে আৰু শান্তিৰে আমি জীয়াই থাকিব পাৰে। আৰু এটা কথা ছাৰ, বিগত দুমাহৰ পৰা আমি চাই আছোঁ যে মেলাৰ নামত বা থিয়েটাৰৰ নামত আনি পেলাই জুৱা বা কিবা এটা চলাই আছে, এইটোৰ বিষয়ে আপুনি কি ক'ব? বিগত দুমাহৰ পৰা আমি চাই আছোঁ হয় আমাৰ চিপকাই এৰিয়াত। নিখিল বড়ো ছাত্ৰ সন্থা আমি সদায় নজৰ ৰাখিছোঁ যে আমাৰ কোকৰাঝাৰ জিলাৰ ভিতৰতে বা চিৰাং বা বড়োলেণ্ড অঞ্চলত এনেকুৱা এটা পৰিৱেশ আহিছে য'ত মানে কোনো সমাজৰ মানুহে এইটো নিবিচাৰে। আজি কিছু চাম মানুহে এনেকুৱা এটা পৰিৱেশ কৰি লৈছে যে মানে যিকোনো সময়ত যিকোনো ঠাইত তেওঁলোকে এটা মেলা বহায়। এই মেলাটো সাধাৰণ মেলা নহয়, তাত ড্ৰাগছ আহে, তাত জুৱা খেলা হয়, তাত পইচাৰ খেলা হয়, তাত মানে কোনো মানে ইয়াত ভাল এটা জ্ঞান দিয়াৰ এটা পৰিৱেশ নাহে। এইটো ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালী হওক বিভিন্ন মানে ইয়াত সমাজৰ ব্যক্তিয়ে হওক এইবিলাক এটা কাৰ্যকলাপ আজি সমাজত এটা বিশৃংখলাৰ সৃষ্টি কৰাৰ এটা নিৰ্দেশ আমি দেখিবলৈ পাই আছোঁ। ইয়াৰ কাৰণে আমি এইটো আহ্বান ৰাখোঁ সদায় আৰু নিখিল বড়ো ছাত্ৰ সন্থা সদায় আমি এইটো বিৰোধিতা কৰি আহিছোঁ। আজি এই জুৱা মেলা যি বেআইনীভাৱে তেওঁলোকে জুৱা দি আছে, পইচাৰ খেল হৈ আছে, তো এইবিলাক এটা সমাজৰ এটা এণ্টি মানে যিটো ছ'চিয়েল এলিমেণ্টছৰ ক্ষেত্ৰত ব্লেক মানি উৰুৱাৰ ক্ষেত্ৰত আজি সেইটো এটা পৰিৱেশ আহি পৰিছে। তাৰ কাৰণে চৰকাৰেও আৰু প্ৰশাসনৰ ফালৰ পৰা এইটো মানে অধিক নজৰ ৰাখিব লাগে। আৰু নিখিল বড়ো ছাত্ৰ সন্থা যেতিয়া আমি এইটো বিৰোধিতা কৰোঁ এইটো আমাৰ এটা কনফ্ৰণ্টেশ্যন হৈ যায়, কিয়নো জুৱা খেল দিয়া বা এই পইচাৰ খেল দিয়া এটা যিটো মানে গ্ৰুপ তেওঁলোকৰ যি এটা অৰ্গেনাইজ এটা গ্ৰুপ থাকে তেওঁলোকৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা যেতিয়া সমাজৰ ভালৰ কাৰণে থিয় হয়, যেতিয়া বিভিন্ন সমাজৰ আমাৰ সংগঠনবিলাকে থিয় হয় তেতিয়া তেওঁলোকৰ বিৰোধিতা কৰে, তেতিয়া আমি মানে সমাজৰ এই এটা মানে বিশৃংখলা শেষ কৰাৰ কাৰণে আমি যেতিয়া যুঁজে তেতিয়া তেওঁলোকে আমাৰ লগত কনফ্ৰণ্টেশ্যনত আহে। কিন্তু এইটো সমাজৰ কাৰণে ভাল নহয় আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা সদায় যুঁজি যাম আৰু অনাগত দিনত ভাল শিক্ষাৰ আৰু ভাল সমাজ গঠনৰ কাৰণত নিখিল বড়ো ছাত্ৰ সন্থা সদায় কাম কৰি যাব।